পায় কাৰণ আমাৰ ইয়াৰ যিখন ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰখন নদী নহয় ভাৰতবৰ্ষৰ বেলেগৰ লগত থকাৰ দৰে আমাৰ এইটো নদ মই তাত কৈছিলোঁ যে ব্ৰহ্মপুত্ৰ ইজ এ মেইন ৰিভাৰ আৰু এই ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ সেইটো ভাৰতবৰ্ষৰ অন্যান্য নদীৰ লগত নিমিলে আৰু ব্ৰহ্মপুত্ৰৰ ইয়াৰ উপনৈ নদীবিলাকে যেনেদৰে গৰাখহনীয়া কৰে সেই কথাখিনি আপোনালোকে ইয়াত আহি দিল্লীত আপোনালোকে অনুভৱ কৰিব নোৱাৰে যে শ বিঘা মাটিৰ মালিক এদিনৰ ভিতৰতেই ভিখাৰী হৈ যায় তেওঁলোকে মাটিহীন ভূমিহীন হৈ যায় আৰু এই মানুহবিলাকৰ যেতিয়া মাটি নাইকিয়া হৈ যায় তেতিয়া আমাৰ অসমৰ মানুহ বহুতে দিল্লী সেই লোকসকলক ঘুচপেঠীয়া অলপ বিদেশী বুলি ক'বলৈ তেওঁলোকে বিচাৰে এটা আমাৰ ইয়াৰ প্ৰশ্ন মই তাত ডাঙৰকৈ উত্থাপন কৰিছিলোঁ যিটো হ'ল আমাৰ অসমৰ 6টা জনগোষ্ঠী আছে যি জনগোষ্ঠীকেইটাই আপোনাৰ ট্ৰাইবেল কৰাৰ কাৰণে অসমৰ সকলো লোকে আপোনাৰ এইটো বিচাৰিছিল দাবী আছিল বিজেপিয়ে 2014 চনত তেওঁলোকে আহি কৈছিল যে এই কমিউনিটিকেইটাক আমাৰ চৰকাৰ যদি হয় আমি 100 দিনৰ ভিতৰত আমি ট্ৰাইবেল বুলি ঘোষণা কৰিম